যিগৰাকী আটাইতকৈ বয়সীয়া অভিজ্ঞ বুঢ়ী হাতী তেওঁ হ'ল সেই গ্ৰুপটোৰ লিডাৰ আৰু সেই বুঢ়ী হাতীজনী যাক আমি অসমীয়াত ধুৰি বুলি কওঁ সেই ধুইজনীয়ে সিদ্ধান্ত কৰে যে জাকটো কোনফালে যাব গোটেই জংগলখন তো পাৱাৰ ফেন্সিং দি বেৰিব নোৱাৰি পাৱাৰ ফেন্সিং দি প্ৰটেক্টিভ ফেন্সিং এটা সলিউশ্যন হয় কিন্তু ইনষ্টেড অফ ইনচুলেটিং দি ফৰেষ্ট তেওঁলোকে কি কৰিছে নিজৰ গাঁওখন তেওঁলোকে পাৱাৰ ফেন্সিং দি বেৰি লৈছে হুইচ ইজ এ ভেৰি গুড সলিউশ্যন হাতী যেতিয়া ফ্ৰেকচাৰ হয় ভৰি ভাঙে সিহঁতে পানীলৈ নামি যায় এখন ঠেং যেতিয়া ভাঙে তাৰ সি পাৰত তাৰমানে বামত সি তিনিখন ভৰি থিয় দি থাকিব নোৱাৰে গতিকে হাতীটো ফেটিক হৈ পেলাই শেষত গৈ মৰি যায় কিন্তু যদি পানীত থাকে তেতিয়াহ'লে সি ফেটিক হ'ব নোৱাৰে কাৰণ চাৰিখন ভৰিয়ে ওলমি থাকে আৰু সিহঁতৰ ভৰিত এটা এনাটমিকেলি ভাৰ্টিকেল অৰিয়েণ্টেশ্যন আছে চিধা জইণ্ট এংগুলাৰ নহয় হাতী যদিও বহুত ডাঙৰ এটা জীৱ কৰে ইঞ্জুৰি ই বিৰাট ভয় কৰে গতিকে য'ত কাইট আছে হাতী মৰিলেও নাযায় তাত বয়স্ক হাতী এটাক দৈনিক 200 পৰা 250 কিলো ঘাঁহ লাগে আৰু প্ৰায় 200 লিটাৰ পানী লাগে ইনষ্টিংক্টিভলি সিহঁতে জানে যে এঠাইত যদি সিহঁতে থাকে সেই ঠাইখিনি মৰুভূমি হৈ যাব নমস্কাৰ বালিপাৰা ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত কৰি অহা নেচাৰনমিক্স ডিজিটেল ডায়লগ 6.4 ৱাকিং উইথ এছিয়ান এলিফেণ্টছ শীৰ্ষক এই আলোচনা চক্ৰলৈ মই নিতু কুমাৰ কলিতাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজিৰ খণ্ডটি আমি আলোচনা কৰিবলৈ যত্ন কৰিম আমাৰ মাজৰ পৰা বিলুপ্ত হ'বলৈ ধৰা অথচ আমাৰ সকলোৰে অতিকে মৰমৰ অতিকে চিনাকি এটি প্ৰজাতি এছিয়ান এলিফেণ্টছৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আমি সকলোৱে জানো এই প্ৰজাতিটোৱে আমাৰ পৰিৱেশ তন্ত্ৰক গঢ় দিয়ে আৰু ট্ৰপিকেল ফৰেষ্টৰ ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত কেনেকুৱা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সমগ্ৰ পূব হিমালয়ৰ পৰিৱেশ আৰু সাংস্কৃতিক সমন্বয়ৰ এক অনন্য এই এছিয়ান এলিফেণ্টছৰ জীৱনৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আজি আমাৰ লগত আছে পদ্মশ্ৰী বৰ্তমান অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক তথা দ্য এলিফেণ্ট ডক্টৰ অফ ইণ্ডিয়া খ্যাত আমাৰ শ্ৰদ্ধাৰ ডক্টৰ কুশল কোঁৱৰ শৰ্মা ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ আপোনাক স্বাগতম জনাইছোঁ আজি আমাৰ এই বিশেষ আলোচনাটিলৈ আমি আশা ৰাখিছোঁ আমাৰ এই আলোচনাৰ জৰিয়তে দৰ্শকসকল নিশ্চয়কৈ উপকৃত হ'ব আৰু আমাৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত হাতী সুৰক্ষাৰ কেনেকুৱা ধৰণৰ প্ৰয়োজনীয়তা আছে সেই বিষয়েও আমাৰ সকলোৱে আজি আলোচনাটোৰ পৰা জানিবলৈ পাব প্ৰথমতে ছাৰ মই আপোনাক সুধিব খুজিছোঁ আপোনাৰ পৰা জানিব বিচাৰিছোঁ এনেকুৱা এটা আপোনাৰ স্মৃতি কাহিনী এটা যিটোৱে নেকি আপোনাক এছিয়ান এলিফেণ্টছৰ ওপৰত কাম কৰিবলৈ বা তেওঁলোকৰ লগত এনেকৈ সংপৃক্ত হ'বলৈ আপোনাক উৎসাহ যোগাইছিল প্ৰেৰণা যোগাইছিল হয় আমি যদি মোৰ স্মৃতিত মই পিছুৱাই গুচি যাওঁ এই ঘটনাটো মই 6-7 বছৰ যেতিয়া বয়স হৈছিলে মোৰ সেই সময়তে আমাৰ ঘৰতে এজনী হাতী আছিলে লক্ষ্মী বুলি তো মই তেতিয়াৰ পৰা মানে সেই হাতীজনীৰ লগত মোৰ ইমান বেছি বন্ধুত্ব আছিলে পঢ়া শুনা কাটি কৰি থৈও মই লক্ষ্মীৰ লগত ঘূৰি ফুৰিছিলোঁ বা গা ধুৱাইছিলোঁ তাইৰ পিঠিত উঠি পিছফালে আমাৰ নদী এটা আছিলে বাৰীৰ পিছফালে নদীৰ পিছফালে এনেকুৱা ঘাঁহনি আছিল বহুত ডাঙৰ তালৈ চৰাবলৈ লৈ গৈছিলোঁ হাতীজনীও বৰ শান্ত আৰু হেৰি আছিল ফ্ৰেণ্ডলি সেই অতি কম বয়সতে সেই হাতীজনীৰ লগত মোৰ ইমানেই বেছি বন্ধুত্ব হৈছিল আৰু অলমষ্ট সদায় মই মোৰ মাৰ পৰা মাৰ খাইছিলোঁ যে তই হাতীৰ মাহুত হবি নেকি নে কি তই পঢ়া শুনা কৰিব লাগে মাষ্টৰ হ'ব লাগে এই ধৰণৰ কথা আছিল তই এনেকৈ হাতীৰ লগত ঘূৰি ফুৰিলে তই মাহুতহে হবি দুখৰ কথা মই মাজতে এটা পিৰিয়ড মোৰ দেউতা ট্ৰেন্সফাৰ হৈ বেলেগ এফালে গৈছিলে তাৰ পৰা যেতিয়া উভতি আহিলোঁ তেতিয়া হাতীজনী নাছিলে আইতাই ক'লে যে তাই কিবা ইনফেকশ্যন হৈ ঢুকাল সেই যিটো দুৰ্ঘটনা বা
ট্ৰেজিক ইনচিডেণ্টছ মোৰ মনত সেইটো এটা গভীৰ ৰেখাপাত কৰিছিল আৰু ইভেঞ্চুৱেলি যেতিয়া মই ধৰক স্কুললৈ গ'লোঁ হাইস্কুল গ'লোঁ কলেজলৈ আহিলোঁ কটন কলেজত তো হাতীৰ যিটো মেমৰি এইটো এটা ছাবকনচিয়াছ মাইণ্ডত মোৰ সদায় আছিলে তাৰ পাছত মোৰ যেতিয়া কেৰিয়াৰ চিলেকশ্যনৰ সময় আহিলে ইট হেপেন ইন 1978 মই সেইবাৰ মানে প্ৰি ইউনিভাৰ্চিটি পাছ কৰিছোঁ আজিকালি হায়াৰ ছেকেণ্ডেৰী কয় গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ ভেটেনেৰী কলেজ আৰু য'তে মানে সেই মোৰ ৰিজাল্ট ভাল হৈছিলে চবতে ছিট পাইছিলোঁ কিন্তু এই যে জীৱ জন্তুৰ প্ৰতি মোৰ এটা মৰম বিশেষকৈ হাতীৰ প্ৰতি মৰম মই ভাবিলোঁ যদি মই ভেটেনেৰী পঢ়োঁ তেতিয়াহ'লে এই জীৱ জন্তুক সেৱা কৰা বা বিশেষকৈ হাতীক সেৱা কৰাৰ এটা সুবিধা পাম চ' এটা টাৰ্গেট লৈ মই ভেটেনেৰী পঢ়িছিলোঁ আৰু ভগৱানৰ কৃপা সেই টাৰ্গেটটো মোৰ বহু পৰিমাণে ফুলফিল হৈছিলে খুব ভাল লাগিলে ছাৰ আপুনি যিখিনি কথা ক'লে আপুনি একদম সৰুৰ পৰাই হাতীৰ লগতেই জড়িত আৰু এতিয়া আপুনি হাতীৰ কাৰণেই কিবা এটা কৰিবলৈ সক্ষম হৈছে আমি যিটো নেকি আমি সকলো ৰাইজে দেখিছোঁ আপুনি কিমান হাতীৰ কাৰণে পেছনেট আপুনি কিমান কি কাম কৰিছে গতিকে মই এইটোৰ লগতেই সংগতি ৰাখি আপোনাক জাষ্ট সুধিব খুজিছোঁ যে আমি এছিয়ান হাতীটোক কিষ্টন প্ৰজাতি বুলি কওঁ তেওঁলোকৰ এটা নিজা এক বৈশিষ্ট্য আছে নিজা এক তেওঁলোকৰ নেচাৰ আছে তেওঁলোকে একেলগে ক'ৰবাত গ'লে একেলগে যাব খাদ্যৰ সন্ধানত বা তেওঁলোকে একেটা ৰাস্তাৰে সদায় অহা যোৱা কৰে বুলি আমি গম পাওঁ বা আমি জানো গতিকে এই তেওঁলোকৰ যিখিনি নিত্য নৈমিত্তিক তেওঁলোকে যিখিনি বৈশিষ্ট্য তেওঁলোকে পালন কৰে সেই বৈশিষ্ট্য পালন কৰাৰ ক্ষেত্ৰত আমি হিউমেনবোৰে আমি মানুহবোৰে আমাৰ কৰ্মৰ জৰিয়তে তেওঁলোকক কোনোবাখিনিত বাধাৰ সৃষ্টি কৰিছোঁ নেকি হয় প্ৰকৃততে আমি বহুত বাধাৰ সৃষ্টি কৰিছোঁ কাৰণ হাতী আপুনি যিখিনি কৈছে তাৰ চামাৰিটো হ'ল এইটো যে হাতী হ'ল সামাজিক প্ৰাণী ছ'চিয়েল এনিমেল আৰু সিহঁতৰ যিখন সমাজ সেইখনত এটা মানে ছেট নৰ্মছ আছে প্ৰট'কল আছে তো হাতী জাকটোৰ লিডাৰ কোন হ'ব যিগৰাকী আটাইতকৈ বয়সীয়া অভিজ্ঞ মানে বুঢ়ী হাতী তেওঁ হ'ল সেই গ্ৰুপটোৰ লিডাৰ আৰু যিবিলাক ডাঙৰ মোটা হাতী থাকে যিবিলাক ব্ৰিডিঙৰ কাৰণে থাকে সেইবিলাক লুজলি এটেচ সিহঁতে আজি আছে নেক্সট দিনা হয়তো বেলেগ গ্ৰুপত গৈ পেলাই গুচি যাব কিন্তু মেইন যিগৰাকী বুঢ়ী হাতী সেই তেওঁৰ চাৰিওফালেই বাকী হাতীখিনি থাকে আৰু সেই বুঢ়ী হাতীজনী যাক আমি অসমীয়াত ধুৰি বুলি কওঁ সেই ধুইজনীয়ে সিদ্ধান্ত কৰে যে জাকটো কোনফালে যাব ক'ত গ'লে পানী পাব ক'ত গ'লে ঘাঁহ পাব বা কোনফালে গ'লে তেওঁলোকৰ কাৰণে ছেফ হ'ব সেইটো আৰু হাতী ষ্টেচনাৰী নহয় হাতী তাৰমানে যিটো আমি টেৰিটৰিয়েল বুলি কওঁ বাঘৰ ক্ষেত্ৰত বাঘে এটা টেৰিটৰিত থাকে হাতী টেৰিটৰিয়েল নহয় কাৰণ হ'ল হাতীৰ যিটো খাদ্যৰ যিটো আৱশ্যকতা ফুড ৰিকুৱাৰমেণ্ট বহুত হাই এটা এডাল্ট হাতী বয়সস্থ হাতী মানে বয়স্ক হাতী এটাক দৈনিক 200 পৰা 250 কিলো ঘাঁহ লাগে মানে ঘাঁহ গছৰ পাত যিকোনো মিলাই আৰু প্ৰায় 200 লিটাৰ পানী লাগে যদি এটা হাতীৰ জাকত 40টাও হাতী আছে তেতিয়াহ'লে সেই 40টা হাতীৰ দৈনিক যিটো ৰিকুৱাৰমেণ্ট আৱশ্যকতা আপুনি হিচাপ কৰক বহুত বেছি গতিকে সিহঁতে নিজৰ যিটো ইনষ্টিংক্টিভলি সিহঁতে জানে যে এঠাইত যদি সিহঁতে থাকে সেই ঠাইখিনি মৰুভূমি হৈ যাব সেইকাৰণে হাতীয়ে মুভ কৰে সিহঁতক মানে ফাৰ ৰেঞ্জিং এনিমেল বুলি কয় হাৰ্বিভৰাছ মেগা হাৰ্বিভৰাছ লগতে লং ৰেঞ্জিং এনিমেল এটা হাতীক প্ৰায় 400-500 স্কুৱেৰ কিলোমিটাৰ এৰিয়া লাগে মানে সি ঘূৰে সেই এৰিয়াত এতিয়া সমস্যা হ'ল যিটো আপুনি মানুহৰ ইনফ্লুৱেঞ্চ বা মানুহৰ পৰা হোৱা সমস্যাৰ কথা ক'লে নিশ্চয় হৈছে এতিয়া মই 1900 চনত আৰম্ভণিতে ভাৰতবৰ্ষত 1 লাখ হাতী আছিলে সেই হাতী সংখ্যা কমি 70-80 চনত হাতীৰ সংখ্যা কমি আহি মাত্ৰ 15,000ত পৰিছিলে আৰু 15,000ত পৰাৰ পাছত তাৰমানে প্ৰজেক্ট এলিফেণ্ট ফৰ্ম কৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 1992 চনত আৰু তাৰ পাছত গোটেই ষ্টেটবিলাকে প্ৰচেষ্টাত আমাৰ ৰাইজৰ প্ৰচেষ্টাত আজি হাতীৰ সংখ্যা কিছু ৰিকভাৰী হৈছে এতিয়া আমি 27,800 প্ৰেজেণ্ট এষ্টিমেট আমাৰ ইমানখিনি বনৰীয়া হাতী আছে আৰু ঘৰচীয়া হাতীও প্ৰায় 3,000 মান আছে ভাৰতবৰ্ষত
এতিয়া কথা হ'ল কি যে কিন্তু মানুহৰ আপুনি সংখ্যাটো চাওক সেই দিনত মানুহৰ সংখ্যা 30 কোটিতকৈ কম আছিলে আৰু আজি ভাৰতবৰ্ষত আমাৰ জনসংখ্যা হ'ল 143 কোটি এই যে বৰ্ধিত জনসংখ্যা এই জনসংখ্যাৰ আৱশ্যকতা ৰাস্তা ৰেল লাইন ইণ্ডাষ্ট্ৰিজ বা খেতিপথাৰ এই গোটেইবিলাকৰ যিটো বৰ্ধিত হাৰ এটো এক্সপোনেনশিয়াল আৰু সেইকাৰণে হাতীখিনিৰ যথেষ্ট মানে অসুবিধাৰ সৃষ্টি হৈছে নাও উই আৰ পুশিং দেম টু দ্য ব্ৰিংক শেষ য'ত অলপ অলপ মানে দ্বীপপুঞ্জৰ নিচিনা অ'ত মানে হাবি আছে তাতে গৈ হাতীখিনি আশ্ৰয় লৈ আছে আৰু যিটো হেবিটেট এক্সপানশ্যনৰ সুবিধাও নোহোৱা হৈছে কাৰণ মানুহ চেটেল হৈ গৈছে এইবিলাক ঠাইত আৰু যিটো কানেক্টিভিটি আমি যিটো কৰিডৰ বুলি কওঁ এটা হেবিটেটৰ পৰা আনটো হেবিটেট যাবৰ কাৰণে সিহঁতৰ সেই যিটো পেছেজ সেইটোক আমি কৰিডৰ বুলি কওঁ সদায় মুভমেণ্ট নকৰে সিহঁতে মাজে মাজে যেতিয়া দৰকাৰ হয় তেতিয়া যায় খাদ্যৰ কাৰণে যায় বা মতা হাতীবিলাকে ব্ৰিডেবল মাইকী হাতী বিচাৰি যায় এতিয়া সেই ৰাস্তাবিলাক প্ৰায় বন্ধ হৈছে গতিকে এই সমস্যাবিলাক যিটো আমি সৃষ্টি কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে হাতীৰ নিচিনা এটা বিশাল আকাৰী জন্তুৰ বাচি থকাটো যথেষ্ট টান হ'ব যদিহে আমি দুটা বস্তু কৰিব নোৱাৰোঁ এটা লং টাৰ্ম ষ্ট্ৰেটেজি যে যিবিলাক হাতীৰ হেবিটেট সেইবিলাক যিমানখিনি পাৰি আমি এক্সপানশ্যন কৰিব লাগিব বহুতে ক'ব খোজে যে যিখিনি আছে সেইখিনিকে ৰক্ষা কৰক সেইখিনি ৰক্ষা কৰি থাকিলে হাতী ৰক্ষা নহয় এইটো মোৰ অভিজ্ঞতা যোৱা 40 বছৰৰ মোৰ যিটো হাতীৰ লগত থকাৰ অভিজ্ঞতা কাম কৰাৰ অভিজ্ঞতা হাতীৰ হেবিটেট এক্সপানশ্যন কৰিব লাগিব আৰু দ্বিতীয় কথা এই হেবিটেটবিলাকৰ কানেক্টিভিটিটো আকৌ ৰিএষ্টাব্লিছ কৰিব লাগিব যিবিলাক কৰিডৰ আছে এই দুটা কাম যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে হাতীৰ যিটো ভৱিষ্যত সেইটো আমি সিকিউৰ কৰিব পাৰিম নাই খুব ভাল কথা কৈছে স্যাৰ আপুনি কিন্তু এটোৰ লগত সংগতি ৰাখি পেলাই মই ধৰক ভাবিছোঁ এতিয়া আমাৰ মানুহৰ কৰ্মৰ জৰিয়তে মানুহৰ কামৰ জৰিয়তে আমি হাতীবিলাকৰ যিবিলাক কাম আছিলে তাত আমি ব্যাঘাত জন্মাইছোঁ বা তেনেকুৱা এটা হৈ আছে এতিয়া আমি গম পাওঁ যে আপুনি ধৰক হাতীৰ বসতি স্থানবিলাকত আজি বহু বছৰ আগৰ পৰাই আপুনি তাত যিখিনি কমিউনিটিজ আছে তেওঁলোকৰ লগত খুব গাঢ়ভাৱে আপুনি কাম কৰি আহিছে এতিয়া এই যে আমাৰ যিখিনি ধৰক কাম তাৰ কাৰণে হাতীবিলাকৰ কামত ব্যাঘাত জন্মিছে আৰু তাৰ কাৰণে হাতী মানুহৰ সংঘাত হৈছে এই সংঘাতটো আঁতৰাবৰ কাৰণে সেই যিখিনি লোকেল কমিউনিটিজ আছে সেই কমিউনিটিবিলাকে তেওঁলোকৰ ভূমিকা কেনেকুৱা ধৰণৰ বা তেওঁলোকে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে তেওঁলোকৰ সংঘাতটো দূৰ কৰিবৰ কাৰণে নে আপোনাৰ আইডিয়াত কিবা তেনেকুৱা ষ্টৰী আপুনি দেখিছে নেকি যে ধৰক এনেকুৱা ঠাইৰ মানুহখিনিয়ে এনেকুৱা এটা ব্যৱস্থা হাতত লৈছে যিটো নেকি কাৰোবাৰ কাৰণে এটা আৰ্হি হ'ব পাৰে এনেকুৱা ধৰণৰ কিবা আপোনাৰ তাত মানে আছে নেকি বাৰু কিবা ষ্টৰী আছে এনেকুৱা আৰ্হি বহুত আছে কিন্তু প্ৰথম কথা হ'ল মই আগতে কৈছোঁ যে যিবিলাক এলিফেণ্ট হেবিটেট বা হাতীৰ বাসস্থান সেইবিলাকত মানুহ সেটেল হ'বই নালাগিছিলে আৰু ফৰেষ্ট বিভাগে যি সংৰক্ষণ কৰিব লাগে তেওঁলোকে এইটো সংৰক্ষণ কৰিব লাগিছিলে কিন্তু তেওঁলোকে নকৰাৰ কাৰণে হেবিটেটবিলাক এনক্ৰচমেণ্ট হৈ গ'ল দ্বিতীয়তে হাতীৰ যিবিলাক বসতি থকা ঠাই সেইবিলাকত যিবিলাক মেছিভ ডিফৰেষ্টেশ্যন হ'ল ডাঙৰ ডাঙৰ গছবিলাক কাটি পেলালে চুৰ কৰি পেলাই মানুহে বিক্ৰী কৰিবলৈ লৈ গ'ল তাৰ পাছত অপতৃণবিলাক তাতে হ'ল যিবিলাক আমি ইনভেচিভ স্পেচিছ বুলি কওঁ অপতৃণবিলাকে হাতীক বা কোনো লাইফ ফৰ্মক ছাপোৰ্ট নকৰে সেইবিলাকে হাবিৰ হেবিটেটবিলাক একেবাৰে নষ্ট কৰি পেলাইছে দুটা ইছ্যু আছে ইয়াতে তো প্ৰথম কথা হ'ল কি যে আপুনি কমিউনিটিৰ সেলফ ডিফেন্সৰ কথা কৈছে যিবিলাক কমিউনিটি সেই ফ্ৰিঞ্জ এৰিয়াবিলাকত বা হাতীৰ লগত থাকে যাৰ জীৱন আৰু জীৱিকা দুইটাই সদায় চ্যালেঞ্জ হৈ থাকে হাতীৰ কাৰণে গতিকে এনেকুৱা বহুত কমিউনিটি আছে হয়তো কিছুমান এনজিঅ'ৰ টিচিঙৰ কাৰণে বা কোঅৰ্ডিনেট মানুহখিনি সংগঠিত কৰাৰ কাৰণে এতিয়া গোটেই জংগলখন তো পাৱাৰ ফেন্সিং দি বেৰিব নোৱাৰি পাৱাৰ ফেন্সিং দি প্ৰটেক্টিভ ফেন্সিং এটা সলিউশন হয় কিন্তু ইনষ্টেড অফ ইনসুলেটিং দি ফৰেষ্ট তেওঁলোকে কি কৰিছে নিজৰ গাঁওখন তেওঁলোকে পাৱাৰ ফেন্সিং দি বেৰি লৈছে হুইচ ইজ এ ভেৰি গুড সলিউশন আচ্ছা কাৰণ কিয় ইটছ এ ফিজিকেল বেৰিয়াৰ পাৱাৰ ফেন্সিং দিলে যিটো সোলাৰ পাৱাৰ দি পেলাই অল্টাৰনেটিভ হেৰি দি আমি এনাৰ্জাইজাৰ দি পেলাই আমি ৰাখিব পাৰোঁ আৰু when it is made by the community যেতিয়া কমিউনিটি নিজে বনায়
কমিউনিটিয়ে এইটো সংৰক্ষণো কৰে আৰু সেইটোৱে বেষ্ট কিন্তু তাৰ বাহিৰেও ধৰক পাৱাৰ ফেন্সিং বা এই ধৰণৰ কিবা নহ'লেও এটা অৰ্গেনিক ফিজিকেল বেৰিয়াৰ আমি ক্ৰিয়েট কৰিব পাৰোঁ যিটো দুই এটা জেগাত ফৰ এক্সাম্পল আপুনি এক্সাম্পলৰ কথা কৈছে মই মানস ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে আপুনি যদি যায় তাতে দেখিব আমাৰ অসমীয়া কাজি নেমুৰ গছ 3 লাইন যদি কণ্টিনিউৱাছ লগায় দিলে তাৰমানে ইনপেনিট্ৰেবল হয় হাতী যদিও বহুত ডাঙৰ এটা জীৱ সি কিন্তু কাইটৰ খুচনি বা এইবিলাক বিৰাট ভয় কৰে ইঞ্জুৰি ই বিৰাট ভয় কৰে গতিকে য'ত কাইট আছে হাতী মৰিলেও নাযায় তাত গতিকে ইমিডিয়েট সেফটি অফ লাইফ এণ্ড প্ৰপাৰ্টিজ মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ কাৰণে যদি ঘৰৰ চাৰিওফালে নেমু টেঙাৰে খেতি কৰে নেমু টেঙাৰ ফলটো আপুনিয়ে খাব বা বিক্ৰী কৰিব আপোনাৰ এইটো এডিশ্যনেল বেনিফিট আৰু আপোনাৰ জীৱন সম্পত্তি ৰক্ষা দুটাই ৰক্ষা হ'ব আৰু যদি ভাবে যে বিয়ণ্ড দি ইণ্ডিভিজুৱেল হাউচ হোল্ড যদি আমি কমিউনিটিৰ ওচৰলৈ মানে কমিউনিটিৰ কথা কওঁ গোটেই গাঁওখনৰ কথা কওঁ তেতিয়াহ'লে দি বেটাৰ সলিউশ্যন ইজ কাইটিয়া বাঁহ অসমতেই খুব প্ৰচুৰ পৰিমাণে পোৱা যায় কাইটিয়া বাঁহ আমাৰ নামনি অসমৰ ফালে কটা বাঁহ বুলি কয় কিন্তু স্যাৰ এইখিনিতে এটা কথা মোৰ মনলৈ আহিছে সেই কাইটিয়া বাঁহ যদি আমি ৰুওঁ বা কিবা কৰোঁ তেতিয়াহ'লে সেইটোৱে হাতীখিনিক অনিষ্ট নকৰিবনে নকৰে কাইটিয়া বাঁহটো তাৰমানে যিফালে আপুনি হাতী অহাটো নিবিচাৰে সেইফালে কাইটিয়া বাঁহো প্ৰপাগেট কৰিবৰ কাৰণে টিচু কালচাৰ পদ্ধতি ল'ব পাৰি লৈ ধৰক প্ৰায় 2 মিটাৰ মানৰ দূৰে দূৰে আপুনি এটা এটা চেপলিং লগাই গ'ল আৰু 3 বছৰমানৰ ভিতৰত সেইখন এখন ইম্পেনিট্ৰেবল বেৰিয়াৰ হৈ যাব আচ্ছা তাৰ পৰা বেনিফিট হাতীৰো আছে ৰাইজৰো আছে হাতীৰ বেনিফিট হ'ল কি কাইটিয়া বাঁহৰ পাতবিলাকত কিন্তু কাইট নাথাকে আগবিলাকত গতিকে হাতীয়ে সেইবিলাক খাব পাৰে হাতীৰ কাৰণে খাদ্য হয় এটা যদি ধৰক 2 কিলোমিটাৰ দীঘলীয়া এটা যদি লাইন থাকে কাইটিয়া বাঁহৰ হাতীয়ে এইটো সেইফালে পাৰ হ'ব নোৱাৰে কিন্তু হাতী যেতিয়া আহে সিহঁতে পাত খাই পেট ভৰাই গুচি যাব পাৰে আৰু ৰাইজৰ ফালৰ পৰা হ'ল কি যে তেওঁলোকৰ বাৰী বেৰা দিবলৈ ঘৰৰ খুঁটা লগাবলৈ যিবিলাক সেই কাইটিয়া বাঁহৰ যিটো বাঁহ সেইটো খুব তাৰ ডেন্সিটিটো খুব বেছি আৰু বৰ ষ্ট্ৰং এবাৰ লগালে 10 বছৰমানলৈ চিন্তা নাই ঘৰৰ খুঁটা আমি সৰুতে নিজৰ ঘৰতে লগাই পাইছোঁ আমি গতিকে সেই বস্তুটো হ'লে মিউচুৱেলি বেনিফিট ভাল হয় এটাটো হ'ল আপোনাৰ বেৰিয়াৰ ক্ৰিয়েট কৰিলে দ্বিতীয় হাতীবিলাকক অলপ খাদ্যৰ যোগান ধৰিলে ৰাইজৰ কাৰণেও জেং বা বাঁহ ওলাল গতিকে কাইটিয়া বাঁহটো কিন্তু মই চাইছোঁ ইট কেন বি এ ভেৰি গুড সলিউশ্যন আৰু নিজৰ ঘৰ আপুনি গোটেইখন ৰাইজ সংগঠিত নোহোৱাকৈও নিজৰ ঘৰত কিন্তু কাজি নেমুটো লগাই প্ৰটেক্ট কৰিব পাৰে খুব ধুনীয়া ছাৰ আপুনি দুটা খুব ধুনীয়া কথাৰ মানে তেওঁলোকক ধৰক পৰামৰ্শ দিলে আৰু আমি আশা কৰিছোঁ আমাৰ দৰ্শকসকলেও ঠিক তেনেকুৱা পৰামৰ্শ মানি লৈ পেলাই ছাৰে কোৱাৰ নিচিনাকৈ যদি কৰিব বিচাৰে তেতিয়াহ'লে মানে ইমিডিয়েট কিবা এটা সলিউশ্যন হয়তো তেওঁলোকৰ কাৰণেও আহিব খুব ধুনীয়া কথা দুটা ছাৰে উল্লেখ কৰিছে আৰু ইয়াৰ লগতে মই ছাৰ আপোনাক সুধিব খুজিছোঁ এতিয়া আমি ধৰক মানে ৰেস্কিউ এণ্ড ৰিহেবিলিটেশ্যন এণ্ড হেবিটেট মেনেজমেণ্ট এণ্ড ইম'চনেল ৱেলবিং এইবিলাক কথা কৈ থাকোঁ আমি হাতীৰ ক্ষেত্ৰত হাতীক আমি মৰম কৰাৰ কথা কওঁ হাতীৰ ওপৰত কেয়াৰ কথা কৈ থাকোঁ বা পেপাৰে পত্ৰে আমি শুনি থাকোঁ বেলেগৰ ওপৰত শুনি থাকোঁ বক্তৃতাবিলাকত শুনো কিন্তু এই কথাটো মানে বাস্তৱ ক্ষেত্ৰত ৰিয়েল ৱৰ্ল্ডত কিমান মানে ব্যৱহাৰ হৈছে বুলি আপুনি ভাবে বা এইটো কৰিবৰ কাৰণে আমি কি ব্যৱস্থা হাতত ল'ব লাগিব মানে আচলতে হাতীৰ কেয়াৰটো কেনেকৈ কৰিব লাগিব বা কেনেকৈ কৰাটো উচিত আপুনি কি কয় আপুনি দুটা কথা ক'লে দুইটা কথা মই ছেপাৰেট কৰিব খুজিছোঁ এটা ক'লে হেবিটেট মেনেজমেণ্ট হয় তো হেবিটেট মেনেজমেণ্টটো ক'লে সেইটো এটা বেলেগ ছাবজেক্ট যে য'ত নেচাৰেল হেবিটেট য'ত হাতী বনৰীয়া হাতী থাকে সেইবিলাক ঠাইত কি কৰিব লাগে সেইবিলাক ঠাইত যিটো হাতীয়ে খাদ্য হিচাপে ব্যৱহাৰ কৰা যিবিলাক গছ গছনি ঘাঁহ সেইবিলাক যদি আমি অলপ হেল্প কৰোঁ কমিউনিটিয়ে যথেষ্ট লাভজনক হ'ব পাৰে এতিয়া এই বছৰ তামোলপুৰ জিলাত 1 লাখতকৈ বেছি সুপাৰ নেপিয়াৰ লগাই থকা হৈছে তাৰ বাহিৰে কঁঠাল লগাই থকা হৈছে ফাইকাছ বিভিন্ন ধৰণৰ এইবিলাক সব হাতীয়ে খায় আৰু কিছু হাতীয়ে খাই গ'লেও বহুতখিনি থাকি যাব আৰু লাহে লাহে এইবিলাক গজিব আকৌ অহা বছৰ ৰিপ্লেনিছ কৰিব লাগিব কিছু আল্টিমেটলি সেই জাগাবিলাক যদি হাতীৰ ভাল হেবিটেট হয় হাতীয়ে মই দুটা কথা কৈছোঁ যে এটা খাদ্যৰ কাৰণে অভাৱত ওলাই আহে দ্বিতীয় হ'ল তেওঁলোকৰ মাইগ্ৰেশ্যনটোতো সেইটো বেলেগ ছাবজেক্ট কিন্তু খাদ্যটো যাতে ছাফিচিয়েণ্টলি পায় সেইটো আৰু দ্বিতীয় যিটো টপিক আপুনি ক'লে
সেই টপিকটোৱে একচুৱেলি ইট পাৰ্টেইনছ টু দি কেপটিভ এলিফেণ্টছ মই ক'লোঁ ভাৰতবৰ্ষত এতিয়া ২৭,৮০০ বনৰীয়া হাতী আছে কিন্তু প্ৰায় ৩,০০০ ঘৰচীয়া হাতী আছে এতিয়া এই ঘৰচীয়া হাতীখিনিৰ ক্ষেত্ৰত এই ৱেলফেয়াৰৰ ইছ্যুটো আহে কিন্তু এতিয়া এই ৱেলফেয়াৰ ইছ্যুটো এইকাৰণে আহিছে যে আমাৰ কিছুমান এলিফেণ্ট কিপিং ফেচিলিটিত ক্ৰুৱেল্টি হয় হাতীৰ ওপৰত অত্যাচাৰ হয় এইটো আমি স্বীকাৰ কৰিব লাগিব কিন্তু ইয়াৰ এটা ঐতিহাসিক পটভূমি আছে ভাৰতবৰ্ষত মই নিজে অধ্যয়ন কৰিছিলোঁ যে প্ৰায় ৯,০০০ বছৰ পুৰণা হাতীৰ কালচাৰ আছে আমাৰ আৰু বিভিন্ন সময়ত বিভিন্ন যুগত হাতীৰ কিপিং কালচাৰটো চেঞ্জ হৈ আছে ধৰক এটা সময়ত আছিলে প্ৰি ভেদিক তাৰ পাছত ভেদিক তাৰ পাছত আহিলে এপিক তাৰ পাছত আহিলে কলনিয়েল ৰুল যেতিয়া ব্ৰিটিছ আহিলে তো এই এপিক যুগলৈকে বা ৰয়েলটিৰ যুগলৈকে হাতীখিনি যুদ্ধত ব্যৱহাৰ হৈছিল আৰু হাতীখিনি দে এনজিঅ'ৰ মানে দে এনডিঅ'ৰ দি গ্ৰেণ্ডিঅ'ৰ ৰেচপেক্ট ফ্ৰম দ্য ছ'চাইটি ব্ৰিটিছ অহাৰ পাছত কি হ'ল হাতীখিনিক দে মেড বিষ্ট অফ বাৰ্ডেন তেওঁলোকে দেখিলে যে যিবিলাক ভাৰতবৰ্ষৰ হাবি বননি এইবিলাকত নেচাৰেল ৰিচোৰ্চেছ ভৰি আছে নেচাৰেল ৰিচোৰ্চেছ এক্সপ্লইট কৰাৰ কাৰণে তেওঁলোকে হাতীক ব্যৱহাৰ কৰিব ধৰিলে চ' দে বিকাম দি বিষ্ট অফ বাৰ্ডেন গতিকে এই যে ধৰক গছ হাবিৰ পৰা গছ টানি ওলোৱা বা ৰেলৱে স্লিপাৰৰ কাৰণে ওলোৱা কয়লা তেল এইবিলাক এক্সট্ৰাকশ্যনৰ কাৰণে বা চাহ বাগান বনাবৰ কাৰণে জংঘল চাফা কৰা এইবিলাক কামত তেওঁলোকে হাতী ব্যৱহাৰ কৰিব ধৰিলে আৰু ব্ৰিটিছ যোৱাৰ পাছতো আমাৰ মানে পোষ্ট কলনিয়েল যুগতো হাতীৰ ওপৰত চিমিলাৰ যিটো এক্সপ্লইটেশ্যনটো চলি থাকিল সেইটো এটা কথা এতিয়া লাহে লাহে আমাৰ এটা ৰিয়েলাইজেশ্যন হ'ল আৰু মানুহবিলাক আজিকালি সজাগ হ'ল যে এনিমেল ৱেলফেয়াৰ যে হাতীক এনেকুৱা অত্যাচাৰ কৰিব নাপায় এনেকুৱা কৰিব নাপায় এইবিলাক লৈ ডিবেটেবল কিছুমান কথা আছে যে ফৰ এক্সাম্পল টুৰিজিম লৈ পেলাই ডিবেট আছে কিছুমানে কয় হাতীৰ পিঠিত মানুহ বহিলে হাতীৰ পিঠিখন বেকা হৈ যাব এইবিলাক একেবাৰে মানে ইম্প্ৰেক্টিকেল কথা যিয়ে নহওক কিন্তু অভাৰঅল কথাটো হ'ল কি যে হাতীক ভালদৰে চোৱা চিতা কৰিব লাগে কাৰণ হাবিৰ পৰা আমিয়ে সিহঁতক ধৰি আনি পোহ বনাইছোঁ আমি ট্ৰেইনিং দিছোঁ গতিকে আমাৰ কাষ্টডিত যাতে সিহঁতে দুখ নাপায় সেইটো আমি যাতে সিহঁতক প্ৰপাৰ খাদ্য প্ৰপাৰ বাসস্থান প্ৰপাৰ হেল্থ কেয়াৰ নিউট্ৰিশ্যন আমি যাতে দিব পাৰোঁ সেই বস্তুটো আমি চাব লাগিব এতিয়া কি হৈছে বহুত মন্দিৰ আছে বা অলপ ৰিলিজনৰ নামত বা মানে লগিং এক্সট্ৰেকশ্যনৰ নামত হাতীৰ ওপৰত কিন্তু ক্ৰুৱেল্টি হয় সেই ক্ৰুৱেল্টিটো কেনেকৈ নোহোৱা কৰিব পাৰি বহুত এতিয়া অৰ্গেনাইজেশ্যন আগবাঢ়ি আহিছে যে হেল্থ কেয়াৰৰ কাৰণে ছাপোৰ্ট কৰে কিছুমানে লাইফ টাইম কেয়াৰ চেণ্টাৰ বনাইছে ধৰক ৱাইল্ড লাইফ SOS বুলি এটা সংগঠন আছে সিহঁতে মথুৰাত এটা চেণ্টাৰ কৰিছে এটা হাৰিয়ানাতো কৰিছে সিহঁতে হাৰিয়ানা গভৰ্ণমেণ্টৰ লগত কলাবৰেটিভ তেনেকৈ ৰিলায়েন্সৰ ফালৰ পৰা বন্তাৰা নামৰ এটা ডাঙৰ সংগঠন কৰিছে তেওঁলোকেও তাতে বহু হাতী আনিছে আৰু এই হাতীখিনি তাৰমানে বেছিভাগ তেওঁলোকে ৰেস্কিউ কৰিছে চাৰ্কাছবিলাকৰ পৰা বা মন্দিৰবিলাকৰ পৰা বা প্ৰাইভেট যিবিলাক ওনাৰ আছে যিবিলাকে হাতীক টৰ্চাৰ কৰে প্ৰপাৰ দেখভাল নকৰে ইয়াৰে তেওঁলোকে যিমান হাতী ৰেস্কিউ কৰি আনিছে বেছিভাগ হাতীৰ আৰ্থ্ৰাইটিছ আছে বা 900ৰ ওপৰত ভৰিত তেওঁলোকৰ প্ৰব্লেমছ আছে মানে ইনফেকশ্যন আছে কাৰোবাৰ ক্ৰনিক লেমিনাইটিছ হৈ হাড় গলি গৈছে বহু হাতীৰ চকু অন্ধ বা বহু হাতীৰ টিউবাৰকুলোচিছ আছে তো এই হাতীখিনি তেওঁলোক মানে সাংঘাতিক টৰ্চাৰ পাই পেলাই মানে গোটেই লাইফটো আৰু আগতে হয়তো গছ টনা কাম কৰিছিল তাৰ পাছত মন্দিৰত বিক্ৰী কৰি দিলে মন্দিৰত মানুহে সেৱা সৎকাৰ বুন্দিয়া লাৰু বা বৰা পাওটো খুৱায় কিন্তু বুন্দিয়া লাৰু বৰা পাও হাতীৰ নেচাৰেল ফুড নহয় সেইটো মানুহে নাজানে মই হাতীক প্ৰসাদ চৰাব গৈছোঁ গণেশ বাবা বুলি মই বুন্দিয়া লাৰু খুৱাই থৈ আহিছোঁ ঘি খুৱাই থৈ আহিছোঁ মইতো নাজানো যে হাতীৰ গল ব্লাডাৰেই নাই গল ব্লাডাৰ নোহোৱা হাতীটোৱে সি ঘি কেনেকৈ হজম কৰিব গতিকে তাৰ অসুখ হয় বা তাৰ ওবেচিটি হয় ওবেচিটি হোৱা সেইটো এটা প্ৰব্লেম গতিকে কথাটো কৈছোঁ অসমত ফৰ্চুনেটলি তেনেকুৱা নহয় কাৰণ আমাৰ ইয়াত খাদ্যবিলাকো বহুত অৰ্গেনিক নেচাৰেল আমাৰ মানুহে দিলে খুব বেছি ফল মূল দিয়ে আৰু সেইটো দিয়াটো অ'কে মানুহৰ মনৰ
শ্ৰদ্ধা বা মৰমটো এক্সপ্ৰেছ কৰে কিন্তু মই বাহিৰত দেখিছোঁ মহাৰাষ্ট্ৰ বা যিকোনো ঠাইত মানুহে এইবিলাক মিঠাই ঘি ভাজা লুচি পৰঠা বা বৰা পাও এইবিলাক খুৱায় সেইবিলাক হাতীৰ কাৰণে উপযুক্ত খাদ্য নহয় আৰু দ্বিতীয়টো কথা হ'ল কি যে যিবিলাক হাতী মানে অসমৰ নিচিনা বা উত্তৰ পূৰ্বাঞ্চলৰ নিচিনা ঠাইৰ পৰা উলিয়াই লৈ যায় এক্সট্ৰেক্ট কৰে তাত মোৰ অবজেকশ্যন হয় কাৰণ কিয় এই গ্ৰীনাৰী এই পানী নদী এইবিলাকতো তাত নাপায় সেইটো একো মৰুভূমিৰ নিচিনা ঠাই মথুৰাই কওক বা যিয়ে নকওক গতিকে তাত মই হাতীৰ পইণ্ট অফ ভিউ কথাবিলাক চিন্তা কৰোঁ হাতীয়ে গ্ৰীনাৰী এই কালাৰটোৰ লগত সেউজীয়া ৰংটোৰ লগত অভ্যস্ত তাতে গৈ যেতিয়া ধূসৰ শিলৰ বা মৰুভূমিৰ নিচিনা হাতীয়ে ময়ে থাকিব নোৱাৰে সেইবিলাক ঠাইত মই এদিন থাকিলে মোৰ মানে অসমখনলৈ মনত পৰে এই নদী পানী এইবিলাক সেউজীয়া ৰং নেদেখিলে থাকিব নোৱাৰোঁ গতিকে ধৰক হাতীয়েনো কেনেকৈ পাৰিব ন' ডাউট তেওঁলোকৰ ৰিচোৰ্চেছ আছে তেওঁলোকে খাদ্য দিছে ভাল ঘৰ দিছে হয়তো এয়াৰ কুলাৰ এয়াৰ কণ্ডিশ্যনাৰ দিছে ভাল ডক্তৰ আনিছে বা চিকিৎসাৰ কাৰণে ভাল মেচিনাৰী আনিছে তো ইন এ ৱে হয় কাৰণ তাত এতিয়া যিমান হাতী আছে হয়তো ইয়াৰে শতকৰা 50% হাতী ইমান দিন মৰিয়ে গ'লহেঁতেন চাৰ্কাছত থকা হ'লে চাৰ্কাছত এই ট্ৰাকত উঠাই ট্ৰাকৰ পৰা নমাই কোনো দে ডোণ্ট হেভ এ ডেফিনিট প্লেচ টু কল দেয়াৰ অ'ন সকলো জীৱ জন্তুকে এটা নিজৰ এটা ঘৰ লাগে হাতীকো লাগে সিহঁতে জংঘলখনত কিন্তু সেই বস্তুটো এতিয়া সিহঁতে দিব পাৰিছে গতিকে সিমানখিনিলৈকে ঠিক আছে কিন্তু এইটো ঠিক যে মানে যিবিলাক ইয়ং হাতী হাবিয়ে জংঘলে ঘূৰি ফুৰা সেইবিলাক হাতীক ধৰিব নালাগে আৰু সেইবিলাক হাতীক লৈ যাব নালাগে কিন্তু আমি হাতীৰ লাভাৰ হিচাপে বা হাতীৰ সেৱক হিচাপে আমি ক'ব বিচাৰোঁ যে দুইটাৰ মাজত এটা বেলেঞ্চ ৰাখিব লাগিব যিখিনি হাতী নিয়ে সেইখিনিক প্ৰপাৰ কেয়াৰ আৰু সিহঁতৰ যিটো ইম'চনেল ৰিকুৱাৰমেণ্ট আপুনি অলপ আগতে কৈছিলে যে হাতী ছ'চিয়েল এনিমেল ইভিন ইন কেপটিভিটি we should try to give them that enrichment সেই এনৰিচমেণ্টটো হ'ল কোম্পানী অফ কনস্পেচিফিক হাতীক যদি আমি বেলেগ হাতীৰ লগত নাৰাখোঁ অকলে ৰাখোঁ দে উইল নেভাৰ বি হেপী সুখ নাপায় সিহঁতে গতিকে আপুনি যিমানেই ভাল বুন্দিয়া লাৰু বা ঘিত ভাজা লুচি নোখোৱাওক যদি বেলেগ হাতীৰ সংস্পৰ্শ বা হেৰি নাপায় সিহঁতে কেতিয়াও সুখী নহয় আপুনি ঠিকেই কথাখিনি কৈছে বা এতিয়া হাতীৰ যত্ন লোৱাৰ ক্ষেত্ৰত আপুনি যথেষ্টখিনি কথা কৈছে কাৰণ আপুনি এইখিনি কথা এইকাৰণে আপোনাৰ পৰা ওলাইছে কাৰণ আপুনি যোৱা 40 বছৰতকৈও অধিক সময় আপুনি খালি হাতীৰ যত্ন লৈয়ে কটাইছে এই ক্ষেত্ৰত আপুনি বনতৰাৰ কথা উল্লেখ কৰিছে এতিয়া আপুনি অকমান ক'ব পাৰিব নেকি বনতৰাতনো কি ধৰণে আমাৰ হাতীবিলাকক মানে ধৰক তেওঁলোকৰ স্বাস্থ্য চোৱা হৈছে বা খাদ্যৰ কথা চোৱা হৈছে বা বাসস্থানটো ঠিক কৰিবৰ কাৰণে চোৱা হৈছে কেনেকৈ কেয়াৰ কৰা হৈছে হাতীখিনিক অকমান আমাৰ দৰ্শকক ক'ব নেকি আপুনি হয় এইটো এটা বৰ ভাল প্ৰশ্ন আপুনি সুধিলে আচলতে মই সদায় বিচাৰিছিলোঁ যে মোৰ যিটো লিগেচি মই ধৰক ভুল কৰি ভাল কৰি কষ্ট কৰি বহুতখিনি কথা শিকিলোঁ বা ডেভেলপ কৰিলোঁ somebody should carry it forward তো মই অতি সৌভাগ্যৱান যে মোৰ ছোৱালীজনীয়ে সেই লিগেচিটো ল'লে তাই বিশেষকৈ ৰেডিঅ'লজি ছেকশ্যনত কাম কৰে হাতীৰ ইমেজিং তাৰমানে এক্সৰে আল্ট্ৰাছ'ন'গ্ৰাফি এইবিলাকত কাম কৰে আৰু বনতাৰাত জইন কৰাৰ পাছত তাইক থাইলেণ্ডত পঠিয়াই ট্ৰেইনিঙো দিয়া আনিছে আকৌ জাৰ্মানীৰ পৰা স্পেচিয়েলিষ্ট আনি তাইক বনতাৰাতো ট্ৰেইনিং দিছে এতিয়া আপুনি বনতাৰা অনুষ্ঠানটোৰ বিষয়ে সুধিছে বহুতে এইটো এটা কণ্ট্ৰভাৰ্চিয়েল অনুষ্ঠান বুলি ক'ব খোজে কিন্তু দি ফেক্ট ইজ কণ্ট্ৰভাৰ্চিয়েল এইকাৰণে মানুহে ভাবি আছে বিকজ দে আৰ নট ৱেলকামিং অল দি ইণ্ডিয়ানছ কোটি ভাৰতীয় যদি তাত চাব যায় তাৰ সিহঁতৰ মানে বেমাৰ আজাৰ বা সমস্যা আনমেনেজেবল হ'ব লাহে লাহে তেওঁলোকে খুলিব আৰু ঠিক চিৰিয়াখানা হিচাপত কিন্তু এতিয়ালৈকে তেওঁলোকে বস্তুটো বনোৱা নাই এটা এছাইলাম বা লাইফ টাইম কেয়াৰ চেণ্টাৰ হিচাপে বনাইছে তাত তাৰমানে এতিয়া ধৰক 4টা জাগাত তেওঁলোকে হাতীবিলাক ৰাখিছে এক জাগাত ইমান হাতীটো ৰাখিব নোৱাৰে এটা এলিফেণ্ট কেম্প বুলি কয় এটা 17 একৰ এটা 22 একৰ এটা এলিফেণ্ট কুৱেৰী এনেকৈ বেলেগ জাগাত হাতী আছে আৰু গোটেই যিখিনি ডমিনেণ্ট বুল মতা হাতী দতাল বা মখনা সেইখিনি এটা জাগাত ৰাখিছে বাকি ফিমেল মেল মিক্সাৰ ৰাখিছে বেলেগ আৰু মোৰ কল্পনাৰো বাহিৰত যিখিনি তেওঁলোকে তাতে সুবিধা ক্ৰিয়েট কৰিছে কাৰণ তেওঁলোকৰ ৰিচোৰ্চেছ আছে আৰু ধাৰ্মিক মানুহ তেওঁলোকে ভালকৈ ৰাখিব খোজে গতিকে
হাতীখিনিৰ কাৰণে মানে অতি সুন্দৰ ব্যৱস্থা তেওঁলোকে সৃষ্টি কৰিছে তাত প্ৰত্যেকটা হাতীৰ কাৰণে ডাঙৰ ডাঙৰ ঘৰ আছে আৰু মানে বেছ ওখ ৰুফ আৰু তাত ড্ৰাই ছিজন হয় স্প্ৰিংকলাৰৰ পৰা পানী আহে বা তেনেকুৱা ধৰণৰ সুবিধা ভালদৰে ৰাখিছে মানে ভালদৰে ৰাখে পানী বা তেওঁলোকৰ এনৰিচমেণ্টৰ কাৰণে আৰু এটা হাতী জেনেৰেলি অকলে নাৰাখে সেইটা মই যিটো কৈছোঁ তেওঁলোকে সদায় গ্ৰুপত 3টা 4টা 3টা আকৌ সেইটো চাবৰ কাৰণেও কম্পিটিবিলিটি ধৰক আপোনাৰ আৰু মোৰ মাজত খুব জমে তো আমাক একেলগে ৰাখিছে 2-এটা মানুহ এণ্টাগনিষ্টিক থাকে হাতীৰ ভিতৰতো তেনেকুৱা আছে তাতে সেইকাৰণে বায়'লজিষ্ট কিছুমান ৰাখিছে সিহঁতে ষ্টাডি কৰে হাতীবিলাকৰ এই যে ছ'চিয়েল ইণ্টাৰেকশ্যনটো কৰি কাৰ লগত কম্পিটিবিলিটি আছে কাৰ নাই সেইমতে হাতীবিলাক ৰাখে আৰু হাতীবিলাকক পুৱা গধূলি খোজ কঢ়াবলৈ লৈ যায় 10 কিলোমিটাৰ কমেও খোজ কঢ়ায় আৰু তেওঁলোকৰ আটাইতকৈ ডাঙৰ যিটো কাম কৰিছে যিটো মোৰ মানে ছাজেশ্যন তেওঁলোকে কৰিছে সেইটো হ'ল হাইড্ৰথেৰাপি হাতীৰ কাৰণে পানীটো এটা বহুত দৰকাৰী বস্তু তেওঁলোকে নৰ্মদা নদীৰ পৰা পানী আনি হ'লেও হাইড্ৰথেৰাপি পন বনাইছে জাকুজি বনাইছে সেইবিলাকত তাৰমানে হাতীবিলাকে নিজৰ ইচ্ছামতে পানীত নামি বহুত সময়লৈকে পানীত খেলে বা যিবিলাক হাতীৰ আৰ্থ্ৰাইটিছ আছে থিয়ৰি থাকিব নোৱাৰে বেছি সময় এই পানীত যাবলৈ চান্স দিয়ে পানীত গৈ ঘণ্টাৰ পাছত ঘণ্টা থিয়ৰি থাকে সেইবিলাক বৰ ভাল তেওঁলোকে ক্ৰিয়েট কৰিছে আল্ট্ৰাছাউণ্ড এক্সৰে ভাল ভাল মেচিন মানে ডায়েগনষ্টিক ইকুইপমেণ্ট তেওঁলোকে বেষ্ট অফ দ্য বেষ্ট আনিছে এণ্ডোস্কপি লেপাৰস্কপিক চব তাৰ পাছত আপোনাৰ ধৰক পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ এলিফেণ্ট হস্পিটেলখন বনাইছে আটাইতকৈ ডাঙৰখন আৰু প্ৰত্যেকটা য'ত এলিফেণ্ট কেম্পবিলাক আছে তাতো এটা এটা ৰেপ্লিকা আছে এলিফেণ্ট হস্পিটেল চব ফেচিলিটি আছে অকল হাতীৰ লগতেই 12-13 জন ভেটেনেৰী ডক্টৰছ আছে গতিকে চ'ফাৰ মই বেছ ভালেই দেখা পাইছোঁ কিন্তু চেলেঞ্জ আছে তেওঁলোকৰ কাৰণ হাতীবিলাক চব বুঢ়া হাতী অন্ধ হাতী তাৰ পাছত হেৰি আছে আৰ্থ্ৰাইটিছ আছে এইবিলাক লৈ পেলাই ডক্টৰকেইটা এটা ডেইলি ষ্ট্ৰাগল এইবিলাক কিন্তু বাট দে আৰ ডুইং গুড আৰু মই ভাবোঁ যে অন্ততঃ অন এন এভাৰেজ তাত থকাৰ পাছত হাতীবিলাকৰ 10 বছৰ হ'লেও আয়ুস বাঢ়ি গৈছে সেইটো এটা মই অবজাৰ্ভ কৰিছোঁ কাৰণ মই বাহিৰতো দেখা পাওঁ তাতো দেখা পাওঁ মানে হাতীবিলাকৰ লংজিভিটিটো বহুত বেছি ভাল লগা হৈ আহিছে কাৰণ কিয় বুঢ়া হাতীবিলাকক গেৰিয়াট্ৰিক বুলি বেলেগ ছেপাৰেট কৰি ছেপাৰেট কেয়াৰ দিয়ে সিহঁতক ঘাঁহবিলাক চফ্ট কাটাৰত কাটি কাটি দিয়ে খিচিৰি বনায় বিভিন্ন ধৰণৰ নিউট্ৰিচিয়াছ ফুড তেওঁলোকে কুক কৰে ছাৰ মই আৰু এটা কথা আপোনাক সুধিব খুজিছোঁ এই হাতীৰ যত্ন লোৱাৰ ক্ষেত্ৰত আমাৰ যিখিনি ছেফ কৰিডৰ আছে বা আপোনাৰ চেংচুৱেৰী আছে সেইবিলাকৰ ভূমিকা সম্পৰ্কে আপোনাৰ মতামত কি এলিফেণ্ট কৰিডৰ বুলি যিটো কওঁ এলিফেণ্ট কৰিডৰৰ ভূমিকাটো মই প্ৰথমতে কৈছোঁ খুব বেছি কেইবাটাও কথা এটাটো হ'ল কি যে হেবিটেট এক্সপানশ্যন নিচিনা হয় এইটো হেবিটেট ডিগ্ৰেডেশ্যন হৈছে বেলেগ এটা হেবিটেট যাবলৈ যিটো তেওঁলোকে ৰাস্তা ব্যৱহাৰ কৰে সেইটো কৰিডৰ সেইটো যদি যাব নোৱাৰে তেতিয়াহ'লে ইয়াতে থাকিব লাগিব যদি আমি এই কৰিডৰটো হাতীবিলাকক ব্যৱহাৰ কৰিবলৈ এলাউ কৰোঁ দে কেন ইউজ দ্য আদাৰ হেবিটেট অলছ' সেইটো নাম্বাৰ 1 আৰু সিহঁতে যেতিয়া সিটো হেবিটেট গুচি যাব এইটো হেবিটেট ৰেষ্ট'ৰ হ'ব কাৰণ ইয়াতে হাতীবিলাকে পায়খানা কৰিছে এইবিলাকত গছ গজিব কালক্ৰমত এইখন আকৌ ধুনীয়া হ'ব তেতিয়া ৰিপ্লেনিছ হ'ব আকৌ সিহঁতে উভতি আহিব গতিকে কৰিডৰটো মষ্ট এছেঞ্চিয়েল কিন্তু ইয়াৰ বাহিৰেও আৰু এটা ধৰক মানুহে চব খালি মানে সাধাৰণতে নজৰত নকৰা এটা কথা আছে সেইটো হ'ল আপোনাৰ বুল এক্সচেঞ্জ তাৰমানে জেনেটিকেল যদি এটা হাতী সৰু গ্ৰুপ এটা একে ঠাইতে থাকে বেলেগ জাগাৰ পৰা কোনো মতা হাতী তালৈ নাহে তেতিয়া কি হ'ব জেনেটিক ডিপ্ৰেশ্যন হ'ব ইনব্ৰিডিং হ'ব তাতেই হয়তো মানে ক্ল'জলি ৰিলেটেড ইণ্ডিভিজুৱেলৰ মাজত ক্ৰছিং হ'ব হ'লে সেই পাছত সেইবিলাক পোৱালি নোহোৱা হৈ যাব বা বেমাৰী পোৱালি জন্ম হ'ব যদি নৰ্মেলি যিটো ট্ৰেডিশ্যন হাতীৰ বুল এক্সচেঞ্জ হয় তাৰমানে এইটো জাকৰ থকা বুলটো মতা হাতী দঁতাল হওক মখনা সেইটো জাকলৈ গুচি যায় যাতে জেনেটিক যিটো ভেৰিয়েবিলিটি হিটাৰ'জাইগচিটি সেইটো মেইনটেইন হয় সেইকাৰণে এই হাতীৰ এইবিলাক মানে জেনেটিকেল আমাৰ বহুত মানুহে আমি নাজানো এইবিলাক কথা শুনি পেলাই মানে এনেকুৱা ইণ্টাৰেষ্টিং মানে কথাবিলাক শুনোৱেই লাগি গৈ থাকে মানে যেনেকৈ আপুনি কৈ আছে হিটাৰ'জাইগচিটিৰ কাৰণেও দৰকাৰ সেইকাৰণে আপুনি জংঘলত হাতী যিবিলাক পোৱালি জন্ম হয় আপুনি দেখিব লুডুৰ পুদুৰ মৰম লগা আৰু বেমাৰ আজাৰো সিহঁতৰ বহুত কম কাৰণ কিয় জেনেটিকেলি উই গেট দি বেষ্ট
জাৰ্মোপ্লাজম। এইখিনিতে স্যাৰ আৰু এটা কথা মোৰ মনলৈ আহিছে, এই যে ট্ৰেডিশ্যনেল নলেজ ধৰক আপোনাৰ হাতী মানুহৰ সংঘাত ৰোধ কৰিবৰ কাৰণে বা কমাবৰ কাৰণে যিবিলাক ট্ৰেডিশ্যনেল নলেজ আছে সেই নলেজবিলাকে হাতী মানুহৰ সংঘাত কমোৱাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে বুলি আপুনি ভাবে, বা সেই যিখিনি ট্ৰেডিশ্যনেল নলেজ আছে সেইখিনি এতিয়া আধুনিকীকৰণ কৰি পেলাই আধুনিক কৌশল ব্যৱহাৰ কৰি পেলাই তাৰ পৰা কিবা ফলপ্ৰসূ কিবা উলিয়াব পাৰি নেকি, যিটোৰ ফলত আমি হাতী আৰু মানুহৰ সংঘাত কমি আহিব বা হাতী আৰু মানুহ পৰস্পৰক লৈ পেলাই আমি পৰিৱেশ ৰক্ষাৰ কাৰণে হয়তো আগবাঢ়িব পাৰিম? নে এইটো বৰ ভাল কথা ক'লে আপুনি। মই অলপ আগতে ক'লোঁ যে ভাৰতবৰ্ষতেই প্ৰায় ৯,০০০ বছৰৰ পুৰণা আমাৰ ট্ৰেডিশ্যন আছে, আৰু সেইমতে হাতী আৰু মানুহৰ সংঘাত নিশ্চয় সেই সময়তো হৈছিলে। কৌটিল্যৰ অৰ্থশাস্ত্ৰ তাত মেনশ্যন কৰা আছে যে হাৰ্ভেষ্টিঙৰ সময়ত ধান খেতিৰ সময়ত হাতীবিলাক জংঘলৰ পৰা পাহাৰৰ পৰা নামি আহে আৰু ধান খায়, আৰু কৌটিল্যই সেইবিলাক দিহা দি থৈছে সেই সময়ত কি কৰিব লাগে। দিহা বেছিভাগ আছিল যে হাতী ধৰিব লাগে, সেইটোৱে আছিল আগতে, ধৰি থৈ দিব লাগে। আচ্ছা, এতিয়া সেইটো নহয়, কিন্তু এতিয়া কথা হ'ল কি যে আমি এটা ইউটোপিয়ান সলিউশ্যন এটা ভাবি লাভ নাই নহয়। এইটো ৰুমত যদি আপুনি মোক বন্ধ কৰি থৈ দিয়ে, এচি টেচি চলাই চব সুবিধা কৰি থৈ দিয়ে, কিন্তু ইয়াত খাবলৈ একো নাই, মই কেইদিন থাকিম ইয়াতে? মই টেপৰ পানী চেপানী খাই লাহে লাহে এদিন মই খিৰিকী ভাঙি হ'লেও মই ওলাই যাম। ঠিক তেনেকুৱা যে আপুনি হাতীক ক'তো কনফাইন কৰি ৰাখিব নোৱাৰে যদি তাত মানে এনৰিচমেণ্ট নহয়, যদি সিহঁতৰ চাফিচিয়েণ্ট খাদ্য নাপায়। মই আগতেই কৈছোঁ যে 200-250 কিলো খাদ্য এটা হাতীক লাগে, গতিকে তাতে যদি 40টা হাতী আছে কিমান খাদ্যৰ প্ৰয়োজন হ'ব? গতিকে সিহঁতৰ হাবি যি ধৰণে নষ্ট হৈছে আমি ৰিপ্লেনিছ কৰিব লাগিব। এতিয়া মই যিটো ক'লোঁ যে ধৰক 1 লাখটা চেপলিং আমি ছুপাৰ নেপিয়াৰৰ লগাইছোঁ। মানুহে চেষ্টা কৰিছে বিভিন্ন ধৰণৰ, এই ধৰক হাতী বন্ধু চাপানলাত সিহঁতে ধান খেতি লগাইছে হাতীৰ কাৰণে। মই সিহঁতক কৈছোঁ যে ধান খেতিত চলিউশ্যন নহয়, কাৰণ ধান খেতিটো বছৰত অকল এমাহ মানহে থাকিব, তাৰ পাছত পকি যাব বা হাতীয়ে খাই শেষ, বাকী 11 মাহ কি খাব? আমাক পাৰ্মানেণ্ট চলিউশ্যন লাগে। হাতীক আটাইতকৈ ডাঙৰ ৰিকুৱাৰমেণ্ট হ'ল পানী। গতিকে আপোনাৰ 12 মাহে পানী থাকিব লাগিব হাতী য'ত থাকে, আৰু 12 মাহে বিভিন্ন ধৰণৰ ভেজিটেশ্যন আইডেণ্টিফাই কৰি উলিয়াইছোঁ যে আমি 100তকৈ ওপৰত ভেজিটেশ্যন আছে যিবিলাক হাতীয়ে খায়। আমি কেইটামান নাম সাধাৰণতে লওঁ, ধৰক কঁঠাল গছ, ফাইকাছ, বিভিন্ন ধৰণৰ বৰগছ, আহঁত গছ এইবিলাক, তাৰপাছত আপোনাৰ তাৰা গছ, আমাৰ ইণ্ডিজেনাছবিলাক কৈছোঁ মই। তাৰ বাহিৰেও এক্সোটিক, এতিয়া ছুপাৰ নেপিয়াৰ এটা এক্সোটিক গছ, কিন্তু এক্সোটিক হ'লেও ইউজফুল হ'ব, সেইটো আমি চাইছোঁ ইউজফুল। কলগছ দিব পাৰি কিছু পৰিমাণে, হাতীয়ে খাব, নষ্ট হ'ব, আকৌ ওলাব, আকৌ খাব, খাই থাকক। গতিকে কিছুমান এনেকুৱা মানে গছ যদি মানে এইটো ট্ৰেডিশ্যনেল নলেজৰ ভিতৰতেই পৰে যে সকলোৱে জানে যে হাতীক খাবলৈ দিব লাগে। এতিয়া ত্ৰিপুৰাৰ এটা অভিজ্ঞতা মই কওঁ, ত্ৰিপুৰাত তেওঁলোকে মানে কঁঠালৰ গুটি লৈ পথাৰত ৰিজাৰ্ভত যায় জংঘলত, আৰু খোজ মাৰি মাটিত কঁঠালৰ গুটি দি দিয়ে, আৰু গোটেই ৰিজাৰ্ভখনত তেনেকৈ কঁঠাল গুটি পুতি ফুৰে মানুহবিলাকে। কি লাখ লাখ কঁঠাল গুটি যেতিয়া গজিব কঁঠাল, তেতিয়া তাৰে হাতীয়ে বহুত খাই যাব, আকৌ কিছুমানতো থাকি যাব। হাতীয়ে কঁঠালৰ পাত চাত খায়, ডাঙৰ হৈ গ'লে তাত ফল লাগিব। তো এটা সময়ত হাবিৰ ভিতৰত যদি মানে শ কঁঠাল গছ থাকে, তাৰ ফলটো হাতী বাহিৰত কেলে আহিব? গতিকে ফল মূল যদি বা এইবিলাক যদি বিভিন্ন ধৰণৰ সিহঁতে ভাল পোৱা খাদ্য হাবিৰ ভিতৰত পায়, ডেট উই কেন এনচিয়'ৰ হুইচ ইজ অলছ' এ ট্ৰেডিশ্যনেল নলেজ। খুব ধুনীয়া। আৰু কিছুমান আৰু কথা আছে, মই ধৰক ফৰ এক্সাম্পল ট্ৰেডিশ্যনেল এজ ৱেল এজ চাইণ্টিফিক, জলকীয়াৰ পুৰি পেলাই যদি আপুনি ধোঁৱা উলিয়াই দিয়ে, হাতীয়ে সেই গোন্ধটো একদম সহ্য কৰিব নোৱাৰে, একদম মানে কুইক চলিউশ্যন। হাতী ওচৰতে আছে, আমি কেইটামান গছৰ পাত বা কিবা কাগজ চাগজ অলপ গোটাই জুই লগাই দিলোঁ, তাতে ৰঙা জলকীয়া এমুঠিমান পেলাই দিলোঁ, যিটো ধোঁৱা ওলাব হাতী পলাই ফাট মাৰিব। আচ্ছা, সেই বস্তুটোকে অলপ এডভান্স কৰি আমি চিলি কেক বা চিলি ষ্টিক বনাওঁ। তাৰমানে সেইটো আমি গাঁৱত যেতিয়া মানুহৰ মাজলৈ যাওঁ আমি শিকাওঁ। তাৰমানে ধৰক এই জলকীয়া গুড়ি, ভোট জলকীয়াৰ গুড়ি, তাৰপাছত তুঁহ গুড়ি, পেডি হাস্ক,
আৰু গোবৰ এই তিনিটা বস্তু মিক্স কৰি এই বিহাৰী মানুহবিলাকে যেনেকৈ হেৰি বনায় জ্বালানি যে বনায় তেনেকৈ পইঠা বনাই বনাই শুকাই থওক বা দীঘল দীঘল ষ্টিকত এটা মূৰত জুম কৰি থওক তাত এইটো লগাই পেলাই শুকাই দিয়ক প্ৰত্যেকটা ফেমিলি এখন গাঁৱত যদি 25টা ফেমিলিয়ে সেই ষ্টিকটো ৰাখে হাতী আহিলে প্ৰত্যেক ঘৰে এডাল এডাল জ্বলাই দিলে হ'ল সেই গাঁওখনত এনেকুৱা জলকীয়াৰ গুণ ওলাব হাতী কেতিয়াও নাহে তাত মই আপোনাক গেৰাণ্টি দি ক'লোঁ চাইণ্টিফিক ৰিজনটো হ'ল তাৰ ভমেৰ'নেজেল অৰ্গেন যিটো নাকৰ এটা অৰ্গেন আছে হুইচ ইজ ভেৰি ভেৰি চেঞ্চিটিভ টু চাচ স্মেল সেইটো এটা ট্ৰেডিশ্যনেল উইজডম যিটো আমাৰ গাঁৱৰ মানুহে সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰে মই কৈছোঁ যিখিনি নলেজ ট্ৰেডিশ্যনেল নলেজ আমাৰ ওচৰত আছে সেইখিনি যদি প্ৰপাৰলি মানুহে ইউজ কৰে তেতিয়াহ'লে হাতীৰ হাতত নমৰে এতিয়া হাতীৰ হাতত মৰে আপুনি চাব বেছিভাগ মানুহ মদ বনায় মদ বনালে মাটিৰ তলত পুতি থলেও হাতীয়ে গুণ পায় গতিকে হাতীয়ে সেইটো খাবলৈ আহে আহিলে ঘৰটো ভাঙে মানুহ মাৰে বা কিছুমান এনেকুৱা মানুহ আছে ৰাতি হ'লে মদ খাই পেলাই দাদাগিৰি কৰিব যায় ৰাস্তাত গুটগুটি আন্ধাৰ ৰাস্তাত হাতী দেখিলে গালি পাৰে গতিকে হাতীয়ে গছকি মাৰে গতিকে সেইবিলাকত ধৰক ইয়াতে আমি এমালগামেশ্যন অফ ট্ৰেডিশ্যনেল নলেজ এণ্ড চাইণ্টিফিক কণ্ট্ৰিবিউশ্যন ফ্ৰম NGO অৰ গভৰ্ণমেণ্ট যদি চ'লাৰ পেনেলৰ লাইট লগাই থওঁ মাজে মাজে আমি ষ্ট্ৰেটেজিক পইণ্টবিলাকত এই মদাহীকেইটাও হাতী দেখা পাব আৰু গতিকে অলপমান সিহঁতে আঁতৰি যাব বা কিবা আৰু এটলিষ্ট আমাৰ ছ'চিয়েল যিবিলাক আমি কাম কৰোঁ গাঁৱৰ মানুহৰ লগত আমি মানুহক এইবিলাক ক'ব লাগিব যে হাতী মদৰ গুণ পেলাই আহে মদ নবনাবি ইয়াত বা ৰাতি মদ খাই নাযাবি অলপমান মানুহ যদি সজাগ হয় তেতিয়াহ'লে আমাৰ এই কেজুৱেলিটি বা ডেমেজ আমি বহুত কম পৰিমাণে আহিব হয় নাই ঠিক ভাল কথা এটা কৈছে আপুনি যে আমাৰ যিখিনি ট্ৰেডিশ্যনেল নলেজ আছে সেই নলেজখিনি মানে এতিয়া ধৰক আমি হাতীৰ কথা পাতিছোঁ কাৰণে হাতীৰ ক্ষেত্ৰত আমি প্ৰয়োজনৰ কথা কৈছোঁ কিন্তু যিকোনো ক্ষেত্ৰতে আমাৰ যদি দৈনন্দিন জীৱনত আমি যদি চাওঁ এই যিখিনি ট্ৰেডিশ্যনেল নলেজ আছে ট্ৰেডিশ্যনেল নলেজখিনিয়ে আমাক বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত সহায় কৰি যাব পাৰে কিন্তু সেইখিনি আমি নকৰাকৈ বা সেইখিনি নচোৱাকৈ আমি বিভিন্ন ধৰণৰ যিটো বস্তু নতুনকৈ আহিছে যিটো বস্তু বেলেগৰ পৰা আহিছে সেইটোৱেই গ্ৰহণ কৰাৰ আমাৰ যিটো প্ৰৱণতা সেইটো আমাৰ প্ৰায় দিনক দিনে বাঢ়ি গৈছে নতুনটো আমি গ্ৰহণ কৰিব লাগিব জালি চালি জাৰি চাই কিন্তু পুৰণা যিটো ভাল আমাৰ আছে সেইটো আমি এতিয়া ধৰক আমি দিব নালাগিব মইতো হাতীৰ ডক্টৰ মই এলোপেথিক চিকিৎসা কৰোঁ আমি কিন্তু আয়ুৰ্বেদিক চিকিৎসাৰ যিটো গুণ সেইটো আমি জানো গতিকে আমি সেইবিলাকো ঔষধ ব্যৱহাৰ কৰোঁ বা আয়ুৰ্বেদিক ডক্টৰ হোমিওপেথিক ডক্টৰ ইভিন একুপাংচাৰ এইবিলাক চব ব্যৱহাৰ কৰোঁ আৰু সকলোৰে কাৰণ মোৰ মতলবটো হ'ল হাতীটো ভাল হ'ব লাগে গতিকে এতিয়া বন্তাৰাৰ কথা ওলাইছিলে তাত তেওঁলোকৰ চব ধৰণৰ চিকিৎসা আছে এলোপেথিক আছে আয়ুৰ্বেদিক আছে য'ত আমাৰ বিভিন্ন ধৰণৰ হাৰ্বেল ৰিমেডি আছে সেইবিলাক তেওঁলোকে গোটাই ৰাখিছে আৰু তেনেকৈ এক্সপাৰ্ট ৰাখিছে তেওঁলোকে সেইবিলাক ব্যৱহাৰ কৰে আকুপাংচাৰ ট্ৰেইনিং লৈ আহিছে তেওঁলোকৰ ডক্টৰ এজন তো কেতিয়াবা বিষ চিষ আৰ্থ্ৰাইটিছ এইবিলাক কেছত আকুপাংচাৰৰ ব্যৱহাৰ কৰে তো আমাৰ কথা হ'ল কি যে যি পদ্ধতিয়েই নহওক ৱেলফেয়াৰটো হ'ল জন্তুটোৰ জীৱটোৰ গতিকে তাৰ কাৰণে আমি ফ্ৰী হ'ব লাগে এইবিলাকতো একচুৱেলি আকুপাংচাৰ আজি চাইনিজ বুলি কয় মানুহে অৰিজিনেলিতো আকুপাংচাৰটো ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদিকটোতো চিকিৎসা পদ্ধতি ভাৰতীয় আচ্ছা ইণ্টাৰেষ্টিং আয়ুৰ্বেদিকটো কেনেকৈ ওলাল আয়ুৰ্বেদিক পদ্ধতিত হাৰ্বেল গছৰ পাত লতা এইবিলাক বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰে মই এখন কিতাপত পঢ়িছোঁ যে আয়ুৰ্বেদিক ডেভেলপ হৈছে হাতীক ফ'ল' কৰি আৰু সেই উইজডমটো আমি অবজাৰ্ভ কৰি আছোঁ মই বহুদিন ধৰি এটা বস্তু যিটো মই মানে খুব বেছিকৈ হাইলাইট কৰিলোঁ বা এইটো মই এতিয়া গ্ল'বেলি এইটো এষ্টাব্লিছ হ'ল মই পাব্লিকেশ্যনো কৰিলোঁ যে হাতীৰ যেতিয়া ফ্ৰেকচাৰ হয় ভৰি ভাঙে সিহঁতে পানীলৈ নামি যায় দ পানীত গৈ পেলাই থিয় দি থাকে প্ৰথমতে আমি ভাবিছিলোঁ পানীত থাকি খাব নাপায় মৰি যাব কিন্তু এনেকুৱা নহয় এটা সময়ত ওপৰলৈ উঠি আহে খাই আকৌ পানীত নামি যায় কাৰণ সেই আমি বয়েঞ্চি যিটো আৰ্কিমিডিছ প্ৰিন্সিপল আমিতো বয়েঞ্চি ডিস্কভাৰীৰ কাৰণে আৰ্কিমিডিছকে আমি ক্ৰেডিটটো দিওঁ আচলতে এইটো ক্ৰেডিট হাতীৰ পৰা আহিছে হাতীয়ে পানীত জানে সেইটো সি যে পানীত যদি নামে তাৰ ওজনটো কমি যায় এই বস্তুটো জানে গতিকে এখন ঠেং যেতিয়া ভাঙে তাৰ সি পাৰত তাৰমানে বামত সি তিনিখন ভৰিত থিয় দি থাকিব নোৱাৰে কষ্ট হয় শিফ্ট কৰিব নোৱাৰে
গতিকে হাতীটো ফেটিক হৈ পেলাই শেষত গৈ মৰি যায় কিন্তু যদি পানীত থাকে তেতিয়াহ'লে সি ফেটিক হ'ব নোৱাৰে কাৰণ চাৰিখন ভৰিয়ে ওলমি থাকে আৰু সিহঁতৰ ভৰিত এটা এনাটমিকেলি ভাৰ্টিকেল অৰিয়েণ্টেশ্যন আছে চিধা জইণ্ট এংগুলাৰ নহয় গতিকে মই এতিয়াও আমাৰ আমচাং ইয়াতে গুৱাহাটীতে এটা হাতী আছে সি ভাল হৈ গ'ল তাৰ কমপ্লিট ফ্ৰেকচাৰ হৈছিলে হাইণ্ড লিম্বত ফিমাৰ বন আজি ধৰক অলমষ্ট 8-9 মাহত সি এতিয়া মই চাই আহিছোঁ দুদিনমান আগতে অতি সুন্দৰকৈ খোজকাঢ়ি আছে তো তাৰ বাহিৰেও ধৰক হাতী ফ্ৰেকচাৰ হ'লে মই দেখিছোঁ হাড়জোৰা লতা খায় বা বিভিন্ন ধৰণৰ গছ লতা গছৰ বাকলি খায় আপুনি যদি মানাহৰ মানা ৰাষ্ট্ৰীয় উদ্যানৰ বাঁশবাৰী ৰেঞ্জৰ পৰা যদি মথনগুৰিলৈ যায় আপুনি কিছুমান ছিজনত দেখিব শিমলু গছবিলাকৰ বা বেলেগ গছবিলাকৰ বাকলিবিলাক নাই প্ৰথমতে মই জনা নাছিলোঁ কি হয় যে পাছত দেখিলোঁ যে হাতীবিলাকে সেইটো এৰুৱাই খায় ডিবাৰ্কিং কৰা বুলি কয় বাৰ্কটো খায় কিয় খায় তাতে কিছুমান ছিজনত মিনাৰেলছ বহুত ৰিচ হৈ থাকে আৰু ঠিক তেনেকুৱা পেটত যেতিয়া পেলু হয় সেই পেলুৰৰ চিকিৎসা সিহঁতে নিজেই আৰু সেইকাৰণে এই কথাটো মই এখন কিতাপত পাইছিলোঁ যে হাতী বিভিন্ন বেমাৰত বিভিন্ন ঔষধ খায় ডায়েৰিয়া হ'লে কি খায় বা মানে ভোক নালাগিলে কি খায় এইবিলাক অবজাৰ্ভ কৰিয়ে আমাৰ প্ৰাচীন আমাৰ পূৰ্বপুৰুষসকলে আয়ুৰ্বেদিক ফৰ্ম অফ ট্ৰিটমেণ্ট তেওঁলোকে ডেভেলপ কৰিছিলে গতিকে হাতীক আমি ক্ৰেডিট দিব লাগিব কাৰণ এলোপেথিকটো এতিয়া আজি ধৰক 150 বছৰত আহিছে ইমান দিনেতো আমাৰ চিকিৎসা আয়ুৰ্বেদিকত হৈ আছিল আৰু আয়ুৰ্বেদিকক আমি উৰুৱাই নিদিওঁ যথেষ্ট শ্ৰদ্ধা কৰোঁ আমি আয়ুৰ্বেদিকক আৰু আমাৰো জীৱ জন্তু বা মানুহৰ চিকিৎসাটো আয়ুৰ্বেদিক বহুত ঔষধ ব্যৱহাৰ হয় গতিকে এই হাতীক আমি ক্ৰেডিট দিব লাগিব এইটোত আৰু ইয়াৰ বাহিৰেও এটা ডাঙৰ কথা আছে অৱশ্যে হাতীয়ে সেইটো নাজানে সেইটো হ'ল P53 নামৰ এটা জিন যিটো হাতীৰ ক্ষেত্ৰত ইউনিক এটা জিন পাৰ্টিকুলাৰ এলিল P53 ইউনিক ইন দ্য চেন্স সেইটো কাৰণে হাতীৰ কেঞ্চাৰ নহয় আমাৰ মানুহৰ বা সব জীৱ জন্তুৰে কেঞ্চাৰ হয় কাৰণ আমাৰ P53 জিনত সেই গুণটো নাই যিটো হাতীৰ আছে গতিকে এতিয়া এইটো ক্ষেত্ৰত যথেষ্ট গৱেষণা চলি আছে যে হাতীৰ P53 জিনত কি এনেকুৱা গুণ আছে যে হাতীৰ কেঞ্চাৰ নহয় আৰু অদূৰ ভৱিষ্যতে হয়তো এইটো মানুহে বিচাৰি উলিয়াব গতিকে আপুনি যিটো ক'লে হাতীক কিয় সংৰক্ষণ কৰিব লাগে মোক কেতিয়াবা স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকে সৰু ল'ৰা ছোৱালীবিলাকে বিশেষকৈ সোধে যে ছাৰ আমি হাতীকনো কেলে সংৰক্ষণ কৰিব লাগে হাতীয়েতো আমাক গাখীৰো নিদিয়ে হাতীয়ে আমাৰ হালো নাবায় গতিকে আমাৰ খেতিহে খাই অনিষ্ট কৰে কিন্তু প্ৰকৃতিত অকল হাতীয়েই নহয় সৰু সুৰা জীৱ জন্তু পোক পৰুৱা এই বিভিন্ন বস্তুৰ যিটো এটা মোজাইক এটা বেলেন্স এইটো সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে আৰু প্ৰত্যেকটা বস্তুৰে প্ৰয়োজন আছে ভেলু আছে তাৰ পাৰপাছ আছে নিশ্চয় এটা ধৰক মই এটা ফাইনেল কওঁ মৌমাখি যদি নোহোৱা হৈ যায় মানুহ বাচি থাকিবনে কিমান দিন বাচি থাকিব এটা এষ্টিমেট মতে মেক্সিমাম 3 বছৰ পৃথিৱীৰ পৰা যদি মৌমাখি নোহোৱা হৈ যায় গোটেই পপুলেশ্যন শেষ হৈ যাব কাৰণ কোনো পলিনেশ্যন নহ'ব কোনো গছত ফল নালাগিব ধানত ধান নালাগিব সৰিয়হ নালাগিব একো নালাগিব যদি মৌমাখি নাথাকে যদি পলিনেশ্যন নহয় গতিকে আমি কাকো নেগলেক্ট কৰিব নালাগে আৰু হাতী আপুনি নিজেই কৈছে যে এটা কিষ্টন স্পেচিছ আমব্ৰেলা স্পেচিছ সি সকলোকে প্ৰটেকশ্যন দিয়ে মানুহকো দিয়ে এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত আমি সিহঁতক খাবলৈ বা থাকিবলৈ জাগা নোহোৱা কৰিছোঁ গতিকে কনফ্লিক্টটো হৈছে কিন্তু আমি সেন্সিবলি যদি বিহেভ কৰোঁ হয়তো এই সংঘাতটো আমি বহু পৰিমাণে কম কৰিব পাৰিম নিশ্চয় স্যাৰ আপুনি খুব ধুনীয়াকৈ কৈছে আৰু সকলো জন্তুৰে বা সকলো প্ৰাণীৰেই আমাৰ সৃষ্টিকৰ্তাই যেনেকৈ সৃষ্টি কৰিছে সকলোৰে প্ৰয়োজন আছে আমাৰ এই পৃথিৱীখনত সেইকাৰণে হয়তো সকলোবিলাক আমি বাচি আছোঁ ইজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কিন্তু তাৰ ভিতৰতো আমাৰ মানে জানি ভাল লাগিছে যে হাতী সঁচাকৈয়ে আমি জ্ঞানী জন্তু বা তেনেকৈ ধৰণৰ আমি আমাৰ আইতাহঁতৰ পৰা কৈ আহিছে বা আমি জানি আহিছোঁ যে হাতী খুব জ্ঞানী বুলি পেলাই এতিয়া হাতী সংৰক্ষণৰ ওপৰত সেইকাৰণে আমি হয়তো বহুত বেছি চিন্তা কৰিব লগা হৈছে কাৰণ হাতী লাহে লাহে আপুনিয়ে কৈছে যে ইমানৰ পৰা আহি পেলাই এতিয়া ইমান হৈছে কমি আহিছে হ্ৰাস পাইছে তে এই হাতী সংৰক্ষণৰ ক্ষেত্ৰত মানে ভাৰতবৰ্ষত হাতী সংৰক্ষণৰ ক্ষেত্ৰখনত মানে
আপোনাৰ দৃষ্টিভংগী কেনেকুৱা ঠিক ধৰণে যিটো ধৰণে যাব লাগিছিলে যিটো ধৰণে হৈছে ঠিক তেনেকুৱা হৈ আছেনে কামবিলাক নে আৰু কিবা ইয়াতকৈ বেলেগ ধৰণৰ কৰিব লাগিব আপোনাৰ দৃষ্টিভংগী কেনেকুৱা আপুনি কি কয় এইটো এটা বৰ ৰিলেভেণ্ট ইছ্যু আপুনি ৰেইজ কৰিলে যে মই কৈছোঁৱে 92 চনত 1992 চনত ভাৰত চৰকাৰে প্ৰজেক্ট এলিফেণ্টটো লঞ্চ কৰিলে আৰু সেই সময়ত কিন্তু ভাৰতৰ হাতীৰ পপুলেশ্যনটো কমি 15,000 হৈছিলে আজি এই প্ৰজেক্ট এলিফেণ্টৰ যথেষ্ট কাম বা ষ্টেট গভৰ্ণমেণ্টবিলাকৰো চেষ্টা আজি হাতীৰ সংখ্যা বাঢ়ি 27,800 হৈছে আৰু গোটেই পৃথিৱীত এছিয়ান এলিফেণ্ট পপুলেশ্যনটো 48,000 48,000 গতিকে 4 ভাগৰ 3 ভাগ হাতী ক'ব গ'লে ভাৰতবৰ্ষতে আছে গতিকে ভাৰতবৰ্ষ হাতীৰ কাৰণে বৰ ইম্পৰ্টেণ্ট স্পেচিছ আৰু এই কাৰণে আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে ভাৰতবৰ্ষত 33খন এলিফেণ্ট ৰিজাৰ্ভ ডিক্লেয়াৰ কৰিছে 33খন 33 আৰু বিভিন্ন ধৰণৰ সংৰক্ষণৰ কাম কাজ চলি আছে কিন্তু যিটো বস্তু মোক অলপ দুখ দিয়ে আমি কৈ আছোঁ হোৱা নাই যে এই এলিফেণ্ট প্ৰজেক্টত চৰকাৰে যিটো টকা আবণ্টন দিয়ে কেন্দ্ৰীয় চৰকাৰে সেইটো খুব কম মাত্ৰ 20-25 কোটি টকা আবণ্টন দিয়ে সেইটো মানে অতি কম বাঘৰ ক্ষেত্ৰত প্ৰায় 200 কোটি আবণ্টন হয় কিন্তু হাতীৰ ক্ষেত্ৰত অতি কম সেইটো আৰু ইমান ডাঙৰ এটা এনিমেল মানুহ এটা মাৰিলে সেইটো কম্পেনচেশ্যন দিওঁতেই 5 লাখ টকা যায় আৰু এইবিলাক পাৱাৰ ফেন্সিং বা বিভিন্ন এক্টিভিটি সাফিচিয়েণ্ট নহয় একেবাৰে সাফিচিয়েণ্ট নহয় গতিকে সেইটো এটা মোৰ অনুৰোধ চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰলৈ যে হাতী প্ৰজেক্টত আবণ্টন অৰ্থৰ আবণ্টনটো অলপ বঢ়াব লাগে মোৰ মতে কমেও 100 কোটি টকা কৰিব লাগে যাতে এতিয়া ধৰক 14খন ষ্টেটত হাতী মানুহৰ সংঘাত হৈ আছে আৰু অসমততো আমি দেখি আছোঁ উৰিষ্যাত অতি একিউট উৰিষ্যাত লছ অফ প্ৰপাৰ্টি এণ্ড লাইফ বহুত বেছি হাতীৰ মৃত্যুও তাত বহুত বেছি গতিকে সব ষ্টেটতে ইম্পৰ্টেঞ্চ আছে অসমত আমাৰো বহুত বেছি কিছুমান ডিষ্ট্ৰিক্টত এখন ডিষ্ট্ৰিক্টত আপুনি যদি বেছিকৈ কাম কৰে তাত মৰ্টেলিটি কমি যায় বেলেগ এখন ডিষ্ট্ৰিক্টত বেছি হয় গতিকে সমানে চবফালে কাম কৰিব লাগিব আৰু চৰকাৰী যিটো প্ৰচেষ্টা সেইটোত আমাৰ বেচৰকাৰী সংগঠনসমূহ NGO বা ৰাইজ আমি জড়িত হৈ পৰিব লাগিব তেতিয়াহে আমি সকলোৱে সংগঠিত হৈ একে টাৰ্গেট লৈ কাম কৰিলে ভাল হ'ব এতিয়া এই প্লান্টেশ্যনৰ কথাটো ধৰক ওদালগুৰি জিলাত হৈ আছে বিভিন্ন প্লান্টেশ্যন শোণিতপুৰত হৈ আছে বালিপাৰা ফাউণ্ডেশ্যনেও বহুত কৰি আছে তেনেকৈ ধৰক এতিয়া তামুলপুৰ জিলাত হৈ আছে এই ফুড হিলছ অফ ভূটান প্লান্টেশ্যন যিবিলাক ছাকচেছফুল হয় কিছু হ'লেও এই সংঘাতটো দূৰ হ'ব মোৰ বিশ্বাস নিশ্চয় নিশ্চয় ছাৰ খুব ভাল লাগিলে আজি আমাৰ গোটেইখিনি আলোচনা মানে আপোনাৰ পৰা বহুত কথা জানিব পাৰিছোঁ হাতীৰ ওপৰত বা হাতীৰ সংৰক্ষণৰ ক্ষেত্ৰত বা হাতীৰ গুৰুত্বৰ ওপৰত শেষত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ যিখিনি ধৰক নতুনকৈ উঠি অহা প্ৰজন্ম বা যিখিনি মানুহে এতিয়া আমাৰ এই ভিডিঅ'টো চাই আছে বা আমাৰ যিবিলাক অনুষ্ঠানে বা ব্যক্তিগতভাৱেও হাতীৰ ওপৰত বা বিভিন্ন জন্তুৰ ওপৰত কাম কৰি আহিছে তেওঁলোকৰ কাৰণে এই আমাৰ হাতী আৰু মানুহৰ সংঘাতটো হ্ৰাস কৰিবলৈ কাৰণে বা আমি একেলগে মানে কনফ্লিক্ট নহয় আমি হাৰমনি কৰি পেলাই আমি কেনেকৈ মানে যাব পাৰিম আপুনি কি পৰামৰ্শ আগবঢ়াব সেইসকল ব্যক্তিৰ কাৰণে সেইটোও বৰ দৰকাৰী কথা আচলতে এটা প্লেন অফ ৱৰ্ক লাগে এতিয়া ধৰক মই যিটো ক'লোঁ অলপ আগতে যে ধান খেতি কৰিও আমি এটা সলিউশ্যন বিচাৰিছিলোঁ যে হাতীয়ে ধান খাব আৰু কিন্তু সেইটো ধানটোতো বছৰত এমাহে থাকিব বা তেনেকৈ সেইটো কাম সেইটো হাতী বন্ধুসকলে কৰিছিলে বা বাবা ৰামদেৱ আশ্ৰমত কুমাৰীকাটাত তাতো তেওঁলোকে ধান খেতি কৰিছিলে মই গৈ বুজাইছোঁ যে নহয় ইট ইজ নট এ সলিউশ্যন লেট আছ প্লেন ছামথিং হুইচ উইল লাষ্ট যিটো মানে শেষ নহয় আৰু এই কথাবিলাক আমি গোটেই সংগঠনখিনি একেলগ হৈ যদি বহি এটা ৰোডমেপ বনাই লোৱা হয় মে বি এৰিয়া স্পেচিফিক আজি গোৱালপাৰাৰ যিটো সমস্যা হয়তো গোলাঘাটত সমস্যাটো অলপ বেলেগ মাজুলীত এতিয়া অঘৰী চাহন তাতে শতাধিক হাতী হৈছে তেনেকৈ এই গোটেই ওদালগুৰি শোণিতপুৰ তামুলপুৰ ইভিন নলবাৰী নিচিনা ঠাই য'ত কোনোদিনাই হাতী নাছিলে তাতো এটা হাতীৰ জাক আহি সোমাইছে কাৰণ ভূটানলৈ উভতি যাব নোৱাৰে এই গোটেই সমস্যাখিনি খৰচি মাৰি সকলোৱে যদি একেলগে বহি আমি এটা যে শৰ্ট টাৰ্ম ৰোড মেপ লং টাৰ্ম ৰোড মেপ NGO বা আমি চবে যদি বহি আৰু সাইণ্টিফিকেলি আমি যদি আগবাঢ়ো চবে লগ হৈ পেলাই
উইদাউট মেলিছ টু এনিবডি হয় আমি যদি ভালকৈ কাম কৰোঁ হয় কিছু পৰিমাণে হ'লেও আমি মানুহৰ জীৱন সম্পত্তি আমি বচাব পাৰিম নাই ঠিকেই কৈছে আপুনি এইটো এটা খুব ভাল পইণ্টত আমি আমাৰ আজি আলোচনাটো শেষ কৰিব পাৰিম আমি সকলোৱে আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী আছে বা আমাৰ যিখিনি NGO ৱৰ্কাৰ আছে বা গভৰ্ণমেণ্ট আছে পলিচি মেকাৰ আছে আমি সকলোৱে যদি একগোট হৈ পেলাই এটা শ্বৰ্ট টাৰ্ম আৰু লং টাৰ্ম আমি যদি প্ৰজেক্ট বনাব পাৰোঁ প্লেন এটা বনাব পাৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ মাজত যি এটা হাতী মানুহৰ সংঘাতৰ কথা চলি আহিছে সেইটো নিশ্চয় আমাৰ কমি আহিব আপোনাক ধন্যবাদ জনাইছোঁ লগতে বালিপাৰা ফাউণ্ডেশ্যনে যি এটি মহান উদ্দেশ্য আগত লৈ এই ধৰণৰ ডিজিটেল ডায়লগৰ আৰম্ভণি কৰিছে আৰু আজিৰ বিষয়টি তেওঁলোকে বাছনিত আনিছে আমাক আলোচনা কৰাৰ কাৰণে সুবিধা দিছে আমি ভাবিছোঁ এই বিষয়টিৰ জৰিয়তে তেওঁলোকৰ উদ্দেশ্য সফল হৈছে আৰু আমাৰ সকলো দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও আমি এনে ধৰণৰ বিষয় আপোনালোকৰ মাজলৈ আলোচনাৰ কাৰণে আনাৰ প্ৰতিশ্ৰুতিৰে আমি আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ নমস্কাৰ